জাষ্ট গা ধুই আহিলোঁ আৰু কি অৱস্থা চাওক গা ধুই আহি একো এটা বস্তু বিচাৰি পোৱা নাই মানে আমাৰ ঘৰত এজন টেৰৰিষ্ট সোমাইছে সেই টেৰৰিষ্টৰ ভয়তে এইয়া বস্তু ক'ত গৈ পাইছে দেখিছে এই গোটেই ড্ৰেছিংখন এই অৱস্থা সেইখিনিও যে থৈছোঁ অকণ পিছত সেইখিনিও তলত নামিব সেয়া এয়া ফণি এয়া চব ওপৰত কৈছে আধা বস্তু তলত কাৰ কাৰণে জানেনে এইজন টেৰৰিষ্ট আমাৰ ঘৰত এইজন এতিয়া মানে ওখ হৈছে হৈ লৈ একদম সব বস্তু একদম ধুনীয়াকৈ লাগ পাই যায় আৰু বাছ সব নমাই দিয়ে তলত মই এতিয়া গা ধুই সেন্দুৰকণ লগাবলৈ বিচাৰি পোৱা নাই ক'ত আছে কি আছে মুখত ঘঁহা একো বিচাৰি পোৱা নাই মুখত ঘঁহা কাৰ হাতত ক'ত পেলালে অঁ এইয়া তলত পেলালে চব বাকীটো অৱস্থা এইবোৰ নকওঁৱে বাৰু আৰু নে কি তাৰমানে এইবিলাক কি কি তুমি কিবা ক'বা তাৰমানে মেৰি মাৰ্জি বুজি পালে এয়া কি যে কৰিম একো বস্তু বিচাৰি নোপোৱা হৈছে আৰু চব বস্তু নষ্ট কৰিছে আৰু তাক এটা পেণ্ডা এটা কিনি দিলোঁ এয়া চাওক নাক চাক কি কৰিছে খাই লৈ এয়া অৱস্থা পেণ্ডাৰ মানে কৈছোঁ নহয় হেল্ল' তুমি এতিয়া মুখখন লুকাই কি কৰি আছা তাতে এতিয়া মুখ লুকাইছা কিয় বতাহ দি আছে ঘূৰি আছে মই সেয়া চাই আছোঁ এতিয়া কিয় মুখ লুকাই আছা হা এতিয়া মই কেনেকৈ থাকিম কি ক'ম আৰু নহয় ভাল হৈছে বঢ়িয়া অঁ বাহ নিজে পাৰা হ'লা দেখোন তুমি আমাৰ ভালেই হৈছে দিয়া আমাৰ কাম কমিছে ন মামা অঁ বাহ বাহ বিৰাট ভাল হৈছে অঁ এনেকৈও আচৰিব পাৰিছোঁ আৰু উল্টাকৈ হয়নে বাহ হেল্ল' এভৰিৱান ৱেলকাম বেক টু আৱাৰ চেনেল এণ্ড কিউব ব্লগছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আমিও ভালে আছোঁ আৰু এইমাত্ৰ মই গা ধুই আহিলোঁ পূজা কৰিলোঁ অকণমান দেৰি হ'ল আজি ব্লগটো আৰম্ভ কৰোঁতে আচলতে মোৰ যোৱাকালিৰ পৰা অকণমান কঁকালত ধৰিছে মানে ভালকৈ খুব এটা একো কৰিব পৰা নাই আজিও ব্লগটো কৰোঁ নকৰোঁকৈ আৰম্ভ কৰিলোঁ এতিয়া অকণমান ভাল পাইছোঁ নৱনীতে অলপ ষ্ট্ৰেচিং কৰাই দিলে বাম চাম লগালোঁ এতিয়া ঠিকে আছে শনিবাৰ অকণমান কিবা স্পেচিয়েল বনাম বুলি ভাবিছোঁ স্পেচিয়েল মানে একোৱেই নহয় ৰেগুলাৰ খুৱাই অকণমান চেঞ্জ কৰি এটা আইটেম বনাম মই আপোনালোকক দেখাই আছোঁ ব'লক তেনেহ'লে পাকঘৰলৈ আৰু কোন আহিছে এয়া তুমি হামু নাই দিয়া মই গা ধুব যোৱাৰ আগতে অলৰেডি ৰেডি কৰিছোঁৱে বস্তুবোৰ চ' আজি অকণমান পৰ্ক আছে সেইখিনিকে বনাম মই অলৰেডি বইল কৰি থৈ দিছোঁ আৰু এয়া মই দালিও তিয়াই থৈছোঁ ৰহৰ দালি বনাম আজি মোৰ ষ্টাইলত বনাম মই দেখাম আপোনালোকক আৰু দালিতে মই দিম আজি পানীলাও বিলাহী আৰু আলুও আছে এটা এইবোৰ ৰিহুৰ কাৰণে তাৰমানে ৰিহুক দিম আৰু তাক এটা কণীও বইল দিম আজি পিঁয়াজ অকণমান আছে আৰু এয়া হ'ল পৰ্কৰ কাৰণে ৰেডি কৰিছোঁ অকণমান চাউথ ইণ্ডিয়ান ষ্টাইলত বনাম বুলি ভাবিছোঁ সেইটো কাৰণে কাৰি পাত্তা লৈছোঁ মই ধুই চফা কৰি লৈ লৈছোঁ এইখিনি আৰু ইয়াত আছে আদা নহৰু এইখিনি মই থেতেলাই ল'ম চ' মই পেষ্ট ইউজ নকৰোঁ সাধাৰণতে পৰ্ক বনালে এনেকৈয়ে ইউজ কৰোঁ আৰু এইখিনিয়ে আৰু বাছ চ' এতিয়া মই ষ্টাৰ্ট কৰোঁ মই এতিয়া কুকাৰটো অন কৰি দিছোঁ গেছটো অন কৰি দিছোঁ আৰু কুকাৰটো বহাই দিছোঁ আৰু ইয়াত এতিয়া মই এই ধুই থোৱা দালিখিনি দি দিম আৰু ইয়াত মই দিম এই বিলাহীখিনি কাটি থোৱা এটা বিলাহী লৈছোঁ ডাঙৰ চাইজৰ আৰু এই আলু এটা লৈছিলোঁ মই এটা আলু ৰিহুৰ কাৰণে অকল সেইখিনি দিছোঁ আৰু এতিয়া পানীলাওখিনি দি দিম মই পানীলাওখিনি এনেকৈ ডাঙৰ ডাঙৰ টুকুৰা কৰিছোঁ এনেকুৱা নহ'লে একদম গেলি যায় নোহোৱা হৈ যায় তাৰপিছত মই অকণমান হেৰি হৈ থাকক চলিড হৈ থাকক বুলি দিছোঁ আৰু এই পিঁয়াজখিনিও মই ইয়াতেই দি দিম আৰু এতিয়া মই ইয়াত দিম মছলা নহয় মানে নিমখ দিম নিমখটো আপোনালোকৰ টেষ্টৰ হিচাপত দি দিব আৰু দিম হালধি
এতিয়া ইয়াত মই দিম পানী That's it. আৰু এটা বস্তু দিব পাৰো ইয়াতে মোৰ তাত সজিনা আছে অলৰেডি মই এনেকৈ ধুই কাটি চফা কৰি থৈ দিওঁ চ' কেইডালমান সজিনাও দিব পাৰোঁ সজিনাটো খোৱাটো খুব ভাল আৰু এইটো বতৰত আৰু ভাল আৰু সৰু ল'ৰা ছোৱালীকো দিব লাগে এতিয়া হৈ গ'ল এইখিনি মই এতিয়া খুব বেছি এটা চিটি আহিলে হৈ যাব বন্ধ কৰি দিম মই নহ'লে একদম গেলগেলীয়া হৈ যায় এতিয়াতো এটা চিটি অহালৈকে আমি ৱেইট কৰিম এতিয়া মই পৰ্কটো বহাই দিওঁ আৰু অলৰেডি মই দেখাই দিছোঁ আপোনালোকক কি দিম মই অকণমান আগতে তেল দিওঁ আচলতে পৰ্কত তেল নিদিলেও হয় কিন্তু যিহেতু মোক অকণমান এই বস্তুখিনি অকণমান ভাজিব লাগিব মই অকণমান তেল দিওঁ খুব বেছি তেল নালাগে পৰ্কত মই মিঠাতেলে ব্যৱহাৰ কৰিছোঁ এইটো যে একদম মানে এইবোৰ যে হয় একদম হেৰি হৈ যায় ইমান ধুওঁ চাফা কৰোঁ তথাপিও এই তেলৰ যিটো হেৰি আঠা একদম ষ্টিকি হৈ যায় মানে কেইদিনমান পিছত মানে তেলবোৰ ভালকৈ নোলায় এনেকৈ ওলায় হৈ যাব আৰু এতিয়া তেলখিনি গৰম হ'লে মই ইয়াত ব্যৱহাৰ কৰিম সৰিয়হ যিহেতু অকণমান সাউথ ইণ্ডিয়ান ষ্টাইল বনাম বুলি ভাবিছোঁ সৰিয়হটো দিলে ভাল লাগিব অকণমান সৰিয়হ গুটি লৈছোঁ আৰু মই সৰিয়হখিনি অকণমান দালিটো মানে ইউজ কৰিম যেতিয়া দালিটো সম্ভাৰ দিম তেতিয়াও ইউজ কৰিম বাৰু আৰু এতিয়া ইয়াত মই এটা এটাকৈ বস্তুবোৰ দিম প্ৰথমতে পিঁয়াজ জলকীয়া একেলগে দি দিলোঁ জলকীয়াকেইটা একদম জ্বলা নাই জানেনে সেইটো কাৰণে লৈছোঁ আৰু ইচ্ছামতে লৈছোঁ কিন্তু একদমেই জ্বলা নহয় মানে চব্জিখন অকণমান ভাজিম পিঁয়াজখিনি বহুত বেছি ভাজিব নালাগে কাৰণ পৰ্কখিনি দিয়াৰ পিছতো আমি বহুতখিনি সময় ভাজিবই লাগিব তেতিয়া এনেও ধুনীয়াকৈ চফ্ট হৈ যাব আৰু এতিয়া মই ইয়াত প্ৰথমতে দিম পৰ্কখিনি দি দিওঁ সেইখিনি বইল কৰি থোৱা আছে পৰ্কখিনি দি অকণমান মই লৰাই এতিয়া বাকী বস্তুবোৰ একেলগে দি দিম যিহেতু পৰ্কটো বইল কৰা আছে বেছি সময় নালাগে মই অকণমান আদা নহৰু পেষ্ট দিওঁ আদা নহৰু মই থেতেলাই লৈছিলোঁ এনেকৈ এয়া দি দিম আৰু অকণমান হালধি নিমখ কালাৰৰ কাৰণে অকণমান জলকীয়া গুড়ি দি দিওঁ এইটো অপশ্যনেল হয় নিদিলেও কথা নাই অকণমান সময় মই এতিয়া এইখিনি ঢাকন মাৰি দিম পাঁচ মিনিট পিছত মই আঠা খুলিছোঁ ঢাকনিটো আৰু সেয়া অকণমান ভাজা হৈ গ'ল আৰু পৰ্কখিনিৰ পৰা অকণমান তেল ওলাইছে এতিয়া মই বাকী বস্তুখিনি দি দিম প্ৰথমতে দিম বিলাহী আলুখিনিও দি দিম একেলগে আৰু ইয়াত নৰসিংহৰ পাত ভালেখিনি দি দিম অকণমান থৈ দিম মই দালিটো সম্ভাৰ দিওঁতেও ইউজ কৰিম সেইটো কাৰণে থৈ দিওঁ আৰু এতিয়া অকণমান মই ইয়াতে জিৰাৰ গুড়ি দিম বেলেগ আৰু একো মছলা নিদিওঁ অকল জিৰাৰ গুড়ি অকণমান দিলোঁ
এতিয়া এইখিনি আকৌ মই ঢাকন দি পেলাই অকণমান সময় সিজিবলৈ দিম কাৰণ আলু আৰু বিলাহীখিনিও সিজিব লাগিব তো আৰু ধৰক 10 মিনিট পিছত আপোনালোকে এইটো খুলি চাব পাৰে আৰু গেছটো সদায় কমতে ৰাখিব এতিয়া 10 মিনিটমান পিছত মই ঢাকনি খুলি চাইছোঁ এয়া চব ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে আৰু বহুতখিনি তেলো ওলাই আহিছে এতিয়া আলুখিনি অকণমান আৰু সিজিব লাগিব সেইটো কাৰণে মই অকণমান পানী দিম আৰু এইটো নহয় ৰেচিপিটো অকণমান ড্ৰাইয়ে হয় বেছি জোল নকৰিব পানী অকণমান দি দিম চ' দেট আলুখিনি সিজি যায় আৰু এটা ধুনীয়াকৈ মানে এটা থুপথুপীয়া এটা হেৰি টেক্সচাৰ এটা আহি যায় ভাতৰ লগত খাব পাৰিবলৈ হয়তো 5 মিনিট আৰু লাগিব তাৰপিছত এইখিনি হৈ যাব আৰু মই এতিয়া এইখিনি ইয়াতে যেতিয়ালৈকে হৈ আছে মই ভাবিছোঁ মোৰ দালিখিনি মই বনায়ে লওঁ মই এইটো চাইডে কেৰাহী এটা বহাই দিছোঁ আৰু দালিখিনি মোৰ হৈ গৈছে ধুনীয়াকৈ হৈ গৈছে লাওখিনিও মানে খুব এটা গেলি যোৱা নাই ভালকৈ আছে এতিয়া মই এইখিনি সম্ভাৰটো দি দিম আপোনালোকক দেখাই আছোঁ কেনেকৈ আৰু মিঠাতেলে ল'ম অকণমান ৰিফাইনো ল'ব পাৰে চ' এতিয়া মই দালিখিনি সম্ভাৰ দিম আৰু মই কেৰাহীত অকণমান তেল লৈছোঁ মই মিঠাতেলে লৈছোঁ আৰু তেলখিনি গৰম হ'লে ইয়াতে মই কাৰি পাত্তা মানে নৰসিংহৰ পাত জিৰা আৰু অকণমান সৰিয়হ মিক্স কৰি লৈছোঁ অলপ অলপ আৰু আপোনালোকে জলকীয়াও দিব পাৰে মই যিহেতু ৰিহুক খুৱাম এখন দালি মই সেইকাৰণে জলকীয়া ব্যৱহাৰ নকৰোঁ আৰু অকণমান হেৰি কি কয় আদা নহৰু যে আছিলে অকণমান মই থৈ দিছিলোঁ এইখিনিকে মই দালিখনত দিম আৰু একো দিব নালাগে আৰু নিমখ আৰু হালধি আগৰ পৰাই দিয়াই আছে এতিয়া তেলখিনি গৰম হ'লে মই এইখিনি দি দিম মই অকণমান চাম্বাৰ মছলাও দি দিছোঁ এটা সাউথ ইণ্ডিয়ান টেষ্ট এটা আহিব আজি সব সাউথ ইণ্ডিয়ানে হৈ আছে ন এতিয়া মই এই দালিখিনি ইয়াত দি দিম এই দালিৰ ৰেচিপিটো আপোনালোকে প্লিজ এবাৰ হ'লেও দালিৰ ৰেচিপিটো এনেকৈ যদি এবাৰ হ'লেও ট্ৰাই কৰি চাব খুব ভাল পাব আৰু ফাইনেলি মই এতিয়া গাহৰিখিনি চাই লওঁ কি হৈছে অৱস্থা এতিয়া ধুনীয়াকৈ হৈ গৈছে আলু সিজি গৈছে মাংসও সিজিছে আৰু হৈ গ'ল নেক্সট ইট দেখিবলৈ বহুত ধুনীয়া লাগিছে কালাৰটো বিৰাটে ভাল হৈছে চব মই ওচৰৰ পৰা দেখাই আছোঁ এবাৰ এনেকৈ বনাই চাব বিৰাট ভাল লাগে খাই ঘড়ীত বাজিছে 1:30 আৰু মোৰ লাঞ্চ বনোৱা হৈ গ'ল আজি হ'ল আমাৰ এয়া লাঞ্চৰ প্লেট দালি পৰ্ক ভাত আৰু চালাড
কেনেকুৱা লাগিছে জনাব। তো আমি ভাত পানী খাই অকণমান ৰেষ্ট লৈছিলোঁ আৰু এতিয়া আকৌ ওলাইছোঁ। আমি গৈ আছোঁ ডি মাৰ্টত ঘৰৰ মাহেকীয়া যিখিনি বজাৰ থাকে সেইবোৰ কৰিব গৈ আছোঁ। আৰু আজি উইকেণ্ড যিহেতু মানে উইকেণ্ডছত নগ'লে আৰু সময় নাপাওঁ আমি আৰু কিন্তু বহুত ভিৰ হ'ব এতিয়া যে যামো মানে ইমান ভিৰ হ'ব ন ৰবিবাৰে নগ'লে আমাৰ সময় নাথাকে চ' ওলাই যাওঁ আৰু আপোনালোকক দেখাই আছোঁ ডি মাৰ্টত মোৰ গৈ খুবেই ভাল লাগে কাৰণ ইমানেই বস্তু পায় আৰু মানে কোনটো লওঁ কোনটো নলওঁ এনেকুৱা লাগে আৰু কিন্তু নবনীতো বৰ টেনশ্যন হৈ যায় ন ডি মাৰ্ট যাব লাগিলে অকণমান বস্তু যাব ল'বৰ কাৰণে যাওঁ তাতে বিলটো ইমান বাঢ়ি যায় তাৰপিছত লাষ্টতে সঁচা কথা কিন্তু 10 টকাৰ বস্তু আনিব গ'লে 20 টকা হৈয়ে যায় মানে তাতে কিছুমান ইমান ভাল ভাল বস্তু পোৱা যায় তো আপোনালোকক দেখাই আছোঁ কি কি আছে হয়তো অ'কে চ' তেখেতে ৰ'ব পৰা নাই মানে একদম মানে যাবই আৰু ৰেডি হৈছে ফুফু যাম বুলি ক'লেই হ'ল মানে ই আৰু ৰ'ব নোৱাৰে আৰু চ' ঠিক আছে আমি গৈ আছোঁ চাই থাকিব আপোনালোকে আমি ডি মাৰ্টৰ পৰা আহি পালোঁ বহুত দেৰিয়ে হ'ল আহি পাই ফ্ৰেছ হৈ পেলাই ৰিহুক কিবা এটা খাবলৈ দিলোঁ আমিও খালোঁ কিবা কিবি আৰু কিবা এটা মই বনাইছিলোঁ স্নেক্স আইটেম সেইটো দেখুওৱা নহ'ল দৌৰাদৌৰিত আৰু ভিতৰত খুব বেছি একো মই শ্বুট কৰিব নোৱাৰিলোঁ তাত একচুৱেলি এলাউড নহয় সেইটো কাৰণে কৰা নহ'ল আৰু ডাইৰেক্ট ঘৰলৈ গুচি আহিলোঁ আৰু মই কেইটামান বস্তু আনিছোঁ আপোনালোকক এই এটা চচপেনৰ নিচিনা আনিছোঁ এইটো প্ৰাইচ লৈছে 299 এইটো বহুত বেছি হেভি নহয় বা বহুত বেছি থিক নহয় তাৰ বেছটো বা বটমটো কিন্তু কাম চলি যাব আৰু মানে কেতিয়াবা পানী গৰম কৰিবলৈ বা ৰিহুৰ কিবা বনাবলৈ এইটো কামত আহিব আৰু দেখিও মোৰ ভাল লাগিল লাইট ৱেইট যিহেতু পটকৈ সেইটো মানে লৈ আহিলোঁ আৰু ভাল লাগিল কিবা এটা আৰু এনেকুৱা প্লেট আনিছোঁ মই 4খন আৰু ইমান কম প্ৰাইচ চাওক 50 টকাতে পাইছোঁ মানে আমাৰ ৰেগুলাৰ ভাত খোৱা প্লেটকেইখন অকণমান হেৰি হৈছে মানে পুৰণা হৈছে আমি সেইকাৰণে আৰু বন চাইনাৰ প্লেটত ইমান সদায় খাই থাকিব নোৱাৰি যিহেতু কাম কৰা বায়ে বাচন ধুলে কেতিয়াবা ভাঙিও যায় সেইটো কাৰণে এনেকুৱা আনিছোঁ এইবোৰ ভাল আৰু মানে আপোনালোকে কেইদিনমান ইউজ কৰি আকৌ ধৰক পুৰণা হ'লে বেলেগ কিবা কামত আৰু মই পুৰণা প্লেটছবোৰ নহয় চব সেই ফুলৰ টাবৰ তলত ইউজ কৰি দিওঁ ধুনীয়াকৈ তেতিয়া মানে কামত আহি যায় আৰু ইয়াত 4খন আনিছোঁ আৰু চাইজটো খুব ডাঙৰ চাওক চাইজটো একদম মানে গোটেইখিনি আইটেম মানে এখন প্লেটতে ধুনীয়াকৈ আঁতি যায় আৰু এটা ষ্টীলৰ টিফিন আনিছোঁ এইটো কেতিয়াবা মোৰ সেই মানে ভাপত দিয়া কিছুমান বস্তু বনাবলৈ লাগে মোৰ নাছিলে এনেকুৱা টিফিন বেলেগ আছে ষ্টীলৰ টিফিন কিন্তু এনেকুৱা নাছিলে চ' এনেকুৱা এটা আনিলোঁ এইটোও ভাল লাগিছে এইটোৰ দামো লৈছে 149 চ' ভাল প্ৰাইচতে পাইছোঁ আৰু মেটেৰিয়েলটো ভাল হয় মানে কোৱালিটি ভাল যেনে লাগিছে আজিৰ কাৰণে ভ্লগটো ইমানতে শেষ কৰিম ৰিহুক মই ভাতো খোৱালোঁ সি অকণ পিছত শুই যাব আৰু তাৰপিছত আমি অলপ খাম খুব এটা ভোক লগা নাই যিহেতু অলৰেডি স্নেক্স খাইছিলোঁ আহি পেলাই যদি ব্লগটো ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিৰ কাৰণে এইখিনিয়ে লগ পাইছোঁ নেক্সট ব্লগত গুড নাইট টেক কেয়াৰ